মৰিগাঁও সদৰৰ গাতে লাগি থকা এখন বিল, যিখন বিলত ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱৰ নাও খেল অনুষ্ঠিত হৈছিল। ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত ব্যৱহাৰ হোৱা নাওসমূহ এতিয়া কেনে অৱস্থাত আছে আপুনি বাৰু জানেনে? মৰিগাঁও জিলাৰ চাউন বিল মৰিগাঁও সদৰৰ গাতে লাগি থকা এখন আন্তঃৰাষ্ট্ৰীয় জলক্ৰীড়া বিল বুলিও ক'ব পাৰি। এই বিলতে 2007 চনত ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱৰ নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আৰু বৰ্তমান সময়ত সেই নাওসমূহ ব্যৱহাৰ কৰি বহু যুৱক যুৱতীয়ে পদক লাভ কৰিবলৈও সক্ষম হৈছে। মৰিগাঁও জিলাৰ চাউন বিলত এতিয়া চলে প্ৰশিক্ষণ কেন্দ্ৰটোৰ নাম হৈছে কায়াকিং কেনয়িং প্ৰশিক্ষণ কেন্দ্ৰ। কায়াকিং কেনয়িং প্ৰশিক্ষণ কেন্দ্ৰটোত প্ৰশিক্ষণ গ্ৰহণ কৰি বহু যুৱক যুৱতীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে বহু খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি লাভ কৰিছে পদক। লগতে প্ৰায় 34জনকৈ খেলুৱৈ অসম আৰক্ষী, পেৰামিলিটাৰী আৰু আৰ্মিত কৰ্মৰত হৈ আছে। এই প্ৰশিক্ষণ কেন্দ্ৰটো বিগত 4 বছৰৰ পৰা যথেষ্ট উন্নতি লাভ কৰাৰ লগতে মৰিগাঁও জিলা আয়ুক্তগৰাকীয়েও সহায় সহযোগিতা আগবঢ়াই আহিছে প্ৰশিক্ষণ কেন্দ্ৰটোৰ বাবে। 2007 চনত ৰাষ্ট্ৰীয় ক্ৰীড়া ইয়াতে অনুষ্ঠিত হৈছিলে। 2007 চনৰ পৰা বৰ্তমানলৈকে আমাৰ এই চেণ্টাৰৰ পৰা যথেষ্ট খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত ভাল খেল প্ৰদৰ্শন কৰি পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তাৰোপৰি এই চেণ্টাৰতে প্ৰশিক্ষণপ্ৰাপ্ত খেলুৱৈসকলে 34জন খেলুৱৈয়ে বৰ্তমান অসম পুলিচ, পেৰামিলিটাৰী আৰু আৰ্মিত কৰ্মৰত অৱস্থাত আছে বৰ্তমান। আৰু আমাৰ এই চেণ্টাৰটোত বিশেষকৈ লাষ্ট আপোনাৰ 4 বছৰৰ পৰা আমাৰ এই যথেষ্টখিনি উন্নতি হৈছে। বিশেষকৈ মৰিগাঁও জিলা আয়ুক্ত মহোদয় ছাৰে যথেষ্টখিনি এই চেণ্টাৰত কৰিছে। বিশেষকৈ আমাৰ বোট নাছিলে, আমাৰ পানীত উঠা নমা কৰা এটা জেঠি নাছিলে, মাল্টিজিম নাছিলে। এই ছাৰে যথেষ্টখিনি সহায় কৰি আমাক এতিয়া এটা মাল্টিজিম বোট আৰু এখন ফৰেনত যিটো অলিম্পিকত ইউজ হোৱা বোট 8.5 লাখ টকীয়া এখন বোট আমাক প্ৰদান কৰিছে। এই চেগতে আপোনালোকৰ চেনেল যোগে ছাৰক মই আমাৰ চেণ্টাৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ উপৰি আমাৰ খেলো ইণ্ডিয়া চেণ্টাৰ এটা আমাৰ ইয়াত বৰ্তমান হৈছে, আজি 2 বছৰ হৈছে। এই চেণ্টাৰটো খেলুৱৈসকলেও যথেষ্ট সহায় পাইছে সেই চেণ্টাৰটো হোৱাৰ পৰা। বিশেষকৈ আমি এতিয়া লাষ্ট আমি জানুৱাৰীত খেলিবলৈ গৈছিলোঁ, তাত আমাৰ 7টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিলোঁ। আপোনাৰ 4টা চিলভাৰ আৰু 3টা ব্ৰঞ্জ পদক অৰ্জন কৰিবলৈ গৈছিলোঁ। এতিয়া সেই যিসমূহ নাও সেই সময়ত ব্যৱহাৰ কৰিছিল সেইসমূহ এতিয়া বৰ্তমান কেনে অৱস্থাত আছে বা আপোনালোকে সেইসমূহ ব্যৱহাৰ কৰে নেকি? 2007 চনতে চলোৱা বোটখিনিয়ে আমি বৰ্তমান এতিয়া প্ৰেক্টিচ কৰিবলগীয়া হৈছিলে। মাজতে আমাৰ ডিৰেক্টৰ স্পৰ্টছ ইউথ ৱেলফেয়াৰৰ ফালৰ পৰা আমি 20খন বোট পাইছিলোঁ আৰু 16খন পাইছিলোঁ। তাৰে আৰু আমাক বোট দৰকাৰ হৈ আছে। এতিয়া যথেষ্টখিনি ষ্টুডেণ্ট আছে। সেই 2007 চনতে ইউজ হোৱা বোটখিনিকে আমি চলাই আছোঁ। যদি চৰকাৰক এটাই অনুৰোধ, আৰু এইখন চৰকাৰৰ প্ৰতি মই আশাবাদী, কাৰণ স্পৰ্টছৰ ক্ষেত্ৰত যথেষ্টখিনি কৰি আছে, যিটো আমাৰ খেলুৱৈসকলৰ কাৰণে উপকৃতও হৈছে। স্পৰ্টছ কোটা হিচাপে যিখিনি চাকৰি উলিয়াইছে চৰকাৰে। আৰু বিশেষকৈ চৰকাৰক এটাই অনুৰোধ জনাম, যিখিনি বোট এতিয়া সকলো ডেমেজ হৈ গৈছে, পাৰে যদি তেওঁলোকে আমাক আৰু নতুন বোট আনি দিয়ে। আৰু ইয়াত এই চেণ্টাৰত এখন যদি আমাৰ অসমত নেশ্যনেল চেম্পিয়নশ্বিপ পাতিব পৰা যায়, তাত তেতিয়াহ'লে আৰু খেলুৱৈ ইয়াত ওলাব। যিটো নেশ্যনেল গেমছৰ পিছতে আমাৰ নেশ্যনেল চেম্পিয়নশ্বিপে আজি 19 বছৰ এখনো পাতিবলৈ সক্ষম হোৱা নাই। যদি সক্ষম হয় চৰকাৰে, যথেষ্ট খেলুৱৈ উপকৃত হ'ব। মৰিগাঁও জিলাৰ কায়াকিং কেনয়িং প্ৰশিক্ষণ কেন্দ্ৰটোৰ প্ৰশিক্ষক অনন্ত বৰঠাকুৰে জিলা আয়ুক্তগৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কয় যে বৰ্তমান সময়ত তাতে এটা খেলো ইণ্ডিয়া চেণ্টাৰ 2 বছৰ হৈছে আৰু সেই চেণ্টাৰৰ পৰাও খেলুৱৈসকলে যথেষ্ট সহায় লাভ কৰিছে। লগতে প্ৰশিক্ষকগৰাকীয়ে কয় যে প্ৰশিক্ষণৰ বাবে নতুন নাও লাভ কৰিছিল যদিও আৰু কেইখনমান নাও প্ৰয়োজন আৰু চৰকাৰক সেই হেতুকে আহ্বান জনায় প্ৰশিক্ষক অনন্ত বৰঠাকুৰে। মৰিগাঁৱৰ পৰা চন্দন হিয়াৰ ৰিপৰ্ট, লোকেল 18।